খগেন্দ্ৰনাথ পাঠক সংগীতৰত্ন তেখেতৰ স্মৃতিত 2020 চনৰ পৰা আমি তেখেতৰ স্মৃতিটো যুগমীয়া কৰাৰ কাৰণে তেখেতৰ যিখিনি অৱদান সেইখিনি অৱদান আমি উত্তৰ পূব বা ৰাইজক অৱগত কৰাৰ কাৰণে আমি বঁটা প্ৰদান কৰিছিলোঁ। 2020 চনত প্ৰথম বঁটাটো খগেন্দ্ৰনাথ পাঠকৰে শিষ্যা লোকগীতৰ শিষ্যা ধনুৰা পাঠকক আমি বঁটাটো আগবঢ়াইছিলোঁ। তাৰ পিছৰবাৰ আমি বঁটাটো আগবঢ়াইছিলোঁ শ্ৰী ডিম্বেশ্বৰ দাসদেৱক, তেখেতক মৰণোত্তৰ হিচাপত বঁটাটো আগবঢ়াইছিলোঁ। তেখেতেও ডিম্বেশ্বৰ দাসেও এটা সময়ত খগেন্দ্ৰনাথ পাঠক মোৰ দেউতা, তেখেতৰ ওচৰত সংগীতৰ লোকগীতৰ তেওঁ শিক্ষা লৈছিল। তাৰপিছত বঁটাটো কৰোণাৰ কাৰণে এবছৰ আমি বন্ধ ৰাখিব লগা হৈছিল। তাৰপিছত আমি বঁটাটো দুবছৰীয়া কৰাৰ আমি সিদ্ধান্ত লওঁ আৰু যোৱা 2023 চনৰ আজিৰ এই তাৰিখটোতে 26 অক্টোবৰ 2023 চনত আমি স্বনামধন্য সংগীতৰ লোকসংগীতৰ বিশেষ কৰি তেখেতৰ গৱেষক পণ্ডিত ডক্টৰ অনিল শইকীয়াদেৱক বঁটাটো আগবঢ়াইছিলোঁ। আৰু এই বৰ্ষত আমি 2025 বৰ্ষত আজি 26 অক্টোবৰ তাৰিখে মহান শিল্পী, তেখেতৰ লগতো কোনো শিল্পীৰ তুলনা নহয়, অমৰ শিল্পী আমি শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱক এই বঁটাটো মৰণোত্তৰ হিচাপত দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই উদ্দেশ্যে এই সভাখন, তাৰ লগতে খগেন্দ্ৰনাথ পাঠক তেখেতে জীৱিত অৱস্থাত দুখন বিখ্যাত গ্ৰন্থ তেখেতে সম্পাদনা কৰিছিল। এখন প্ৰকাশ হৈছিল, কিন্তু আজি 30-35 বছৰ ধৰি সেই কিতাপখন প্ৰকাশ হোৱা নাছিল। আৰু এখন ভক্তি ৰত্নাকৰ বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল সংস্কৃত গ্ৰন্থৰ শ্ৰী হৰিয়াতাই অনুবাদ কৰা অসমীয়া অনুবাদ, সেই দুয়োখন গ্ৰন্থও আজি ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। খগেন্দ্ৰনাথ পাঠক সংগীতৰত্ন তেখেতৰ স্মৃতিত 2020 চনৰ পৰা আমি তেখেতৰ স্মৃতিটো যুগমীয়া কৰাৰ কাৰণে তেখেতৰ যিখিনি অৱদান সেইখিনি অৱদান আমি উত্তৰ পূব বা ৰাইজক অৱগত কৰাৰ কাৰণে আমি বঁটা প্ৰদান কৰিছিলোঁ। 2020 চনত প্ৰথম বঁটাটো খগেন্দ্ৰনাথ পাঠকৰে শিষ্যা লোকগীতৰ শিষ্যা ধনুৰা পাঠকক আমি বঁটাটো আগবঢ়াইছিলোঁ। তাৰ পিছৰবাৰ আমি বঁটাটো আগবঢ়াইছিলোঁ শ্ৰী ডিম্বেশ্বৰ দাসদেৱক, তেখেতক মৰণোত্তৰ হিচাপত বঁটাটো আগবঢ়াইছিলোঁ। তেখেতেও ডিম্বেশ্বৰ দাসেও এটা সময়ত খগেন্দ্ৰনাথ পাঠক মোৰ দেউতা, তেখেতৰ ওচৰত সংগীতৰ লোকগীতৰ তেওঁ শিক্ষা লৈছিল। তাৰপিছত বঁটাটো কৰোণাৰ কাৰণে এবছৰ আমি বন্ধ ৰাখিব লগা হৈছিল। তাৰপিছত আমি বঁটাটো দুবছৰীয়া কৰাৰ আমি সিদ্ধান্ত লওঁ আৰু যোৱা 2023 চনৰ আজিৰ এই তাৰিখটোতে 26 অক্টোবৰ 2023 চনত আমি স্বনামধন্য সংগীতৰ লোকসংগীতৰ বিশেষ কৰি তেখেতৰ গৱেষক পণ্ডিত ডক্টৰ অনিল শইকীয়াদেৱক বঁটাটো আগবঢ়াইছিলোঁ। আৰু এই বৰ্ষত আমি 2025 বৰ্ষত আজি 26 অক্টোবৰ তাৰিখে মহান শিল্পী, তেখেতৰ লগতো কোনো শিল্পীৰ তুলনা নহয়, অমৰ শিল্পী আমি শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱক এই বঁটাটো মৰণোত্তৰ হিচাপত দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই উদ্দেশ্যে এই সভাখন, তাৰ লগতে খগেন্দ্ৰনাথ পাঠক তেখেতে জীৱিত অৱস্থাত দুখন বিখ্যাত গ্ৰন্থ তেখেতে সম্পাদনা কৰিছিল। এখন প্ৰকাশ হৈছিল, কিন্তু আজি 30-35 বছৰ ধৰি সেই কিতাপখন প্ৰকাশ হোৱা নাছিল। আৰু এখন ভক্তি ৰত্নাকৰ বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল সংস্কৃত গ্ৰন্থৰ শ্ৰী হৰিয়াতাই অনুবাদ কৰা অসমীয়া অনুবাদ, সেই দুয়োখন গ্ৰন্থও আজি ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।